নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ 2024 লোকসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এইবাৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিব মিয়া মুছলমানৰ ভোট। মিয়াসকলে এইবাৰ ভোট দিব বিজেপিক, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ বিজেপিয়ে লাভ কৰিব মিয়াৰ ভোট। মিয়াৰ বাবে বহু কাম কৰিছে বিজেপি চৰকাৰে। মিয়া ছোৱালী মহিলা আৰু নিবনুৱা যুৱকে ভোট দিব বিজেপিক। মিয়া যুৱতী মহিলাৰ সুৰক্ষাৰ বাবে কাম কৰিছে বিজেপিয়ে। মহিলাৰ সম্পত্তিৰ অধিকাৰ আৰু তালাকৰ বিৰুদ্ধে কাম কৰিছে বিজেপি চৰকাৰে। 2026 চনলৈ হিন্দু অঞ্চলত নাথাকিব কংগ্ৰেছ দল আৰু 2032ৰ ভিতৰত মুছলমান অঞ্চলতো নাথাকিব কংগ্ৰেছ দল। মৰিগাঁৱত উপস্থিত হৈ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ ৰাজ্যত হঠাৎ বতৰে ধাৰণ কৰিছে কালৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণ আৰু শিলাবৃষ্টি। প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন হৈছে ৰাজ্যত। তাৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আগন্তুক 4 দিনলৈ ৰাজ্যত অব্যাহত থাকিব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু শিলাবৃষ্টি। হঠাৎ বতৰে ধাৰণ কৰিছে কালৰূপ। আগন্তুক 4 দিনত উত্তৰ পূবত বতাহ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বজ্ৰপাতত হতাহতৰ সংখ্যা 7 জনলৈ বৃদ্ধি পাইছে। পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বজ্ৰপাতত মৃত্যু হৈছে এজন যুৱকৰ। গৰু আনিবলৈ গৈ বজ্ৰপাতত নিহত হৈছে পিণ্টু চৌহান নামৰ যুৱকজন। কাছাৰৰ দ্বিগুণচৰা চাহ বাগিচাতো বজ্ৰপাতত আহত হৈছে 6জনকৈ শ্ৰমিক। শ্ৰমিকে বাগিচাখনত কাম কৰি থকা অৱস্থাতে বজ্ৰপাতৰ ঘটনা ঘটে আৰু আহতসকলৰ ভিতৰত আছে 3গৰাকী মহিলা চাহ শ্ৰমিকো। আৰু ইপিনে বতৰ বিজ্ঞান কেন্দ্ৰই উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত য়েলো এলাৰ্ট জাৰি কৰিছে। এই সময়ছোৱাত ধুমুহাৰ গতিবেগ হ'ব প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ। 1, 2, 3 আৰু 4 এপ্ৰিলত ৰাজ্যত অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ বিজেপিৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত কপিল ৰাজধানী চহৰ দিল্লী। ৰাজধানী চহৰ দিল্লী কপালে বিৰোধী ঐক্য মঞ্চই। দিল্লীৰ ৰামলীলা ময়দানত বিৰোধী ঐক্য মঞ্চৰ শক্তি প্ৰদৰ্শন। গণতন্ত্ৰ ৰক্ষাৰ বাবে বিৰোধী ঐক্য মঞ্চৰ মহাৰেলী। ইডি CBI আয়কৰৰ দৰে বিভাগসমূহৰ অপব্যৱহাৰ কৰি বিৰোধীক দুৰ্বল কৰাৰ অভিযোগ বিজেপি চৰকাৰৰ বিৰুদ্ধে। নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ একাউণ্ট বন্ধ কৰি দিয়াৰ অভিযোগ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে বিৰোধী ঐক্য মঞ্চৰ মহাৰেলী। মহাৰেলীত অংশগ্ৰহণ কৰে ৰাহুল গান্ধী, ছোনিয়া গান্ধী, উদ্ধৱ ঠাকৰে, শৰদ পাৱাৰ আৰু অখিলেশ যাদৱে। আৰু জেলৰ পৰাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেশবাসীক দিলে 6টা গেৰাণ্টি। জেলৰ পৰা দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কি গেৰাণ্টি দিছে চাওঁ আহক। সমগ্ৰ দেশত 24 ঘণ্টাই উপলব্ধ হ'ব বিজুলী সেৱা আৰু দেশৰ দৰিদ্ৰ লোকে বিনামূলীয়াকৈ লাভ কৰিব বিদ্যুৎ সেৱা। দেশৰ গাঁৱে গাঁৱে উন্নত মানৰ শিক্ষানুষ্ঠান নিৰ্মাণ কৰা হ'ব আৰু দিল্লীক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া বুলি প্ৰতিশ্ৰুতি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক।